নমস্কাৰ, আসসালামু আলাইকুম। মই ২ নং ধুবুৰী লোকসভা সমষ্টিৰ অসম জনমৰ্চাৰ দলৰ মই এজন প্ৰাৰ্থী। মোৰ চিন ৪ জোপা নাৰিকল গছ। আপোনালোকক মহামূল্যৱান ভোট দি ৭ মে'ত মোক নাম লৈ জয়যুক্ত কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল। কথাটো হ'ল যে আমাৰ নিশ্চয় আপোনালোকে জানে, মোৰ পৰিচয় দিবলগীয়া নাই। সকলোৱে মোক চিনি পায় আৰু সকলোৱে মোক আশীৰ্বাদ দিব। আজি আপোনালোকে জানে বিদেশী 2টা মানুহ আহিছে। বিদেশী মানুহ কি কৰিছে কি কৰা নাই মই সেইটো ক'ম। বৰ্তমান মই গাড়ীত আছোঁ। মই ইতিমধ্যে ঘৰৰ পৰা ওলাইছোঁ, গৈ আছোঁ। মই ইতিমধ্যে গোৱালপাৰা হৈ আমি লক্ষীপুৰ, জলেশ্বৰ, শালকাটা আৰু কিবা কিবি আছে বজাৰ, মই ইমানখিনি পাহৰি গ'লোঁ। তাতে আজি মই প্ৰগ্ৰামটো চলাম আৰু অহাকালি যদি মই জীয়াই থাকোঁ মই মানকাচৰ গৈ আছোঁ। মানকাচৰত মই কালি থাকিম। তাৰ পিছত আকৌ মানকাচৰত তাৰ পিছদিনাও থাকি পেলাই মই ঘূৰি মই গোৱালপাৰা আহিম। তাৰ পিছদিনা মই বৰপেটা মই ঘূৰিম। কথা হ'ল আজি 28 তাৰিখ, 28 আৰু 29 মই থাকিম। আজি থাকিম আমি শালকাটা, কালি থাকিম আমি মানকাচৰ। 29 তাৰিখ আৰু 30 তাৰিখত মানকাচৰ থাকিম। 1 তাৰিখ 2 তাৰিখ আমি বৰপেটাত থাকিম আৰু 3 তাৰিখত মোৰ সমষ্টি ধুবুৰীত মই আহি উপস্থিত হ'ম। আকৌ 4 তাৰিখ আমি যিটো বঙাইগাঁও এৰিয়াৰ চিজুগ্ৰাম না কিবা এটা চিৰনগ্ৰাম এটা সমষ্টি, তাতে মই যাবলৈ আশা আছে আৰু মই সকলোকে লগ পাম, সকলোৱে মোক আঁকোৱাই ল'ব। আমি সকলোৰে ওচৰত যাবলৈ খুজি আছোঁ। আজি এই নিৰ্বাচন আমাৰ যুঁজ নহয়, সকলোৱে ৰাইজৰ যুঁজ। এই এটা ভোটৰ কাৰণে 5 বছৰ আমি ভুক্তভোগী হ'বলগীয়া হৈছে। গতিকে আপোনালোকে চিন্তা কৰি ভোটখিনি আপোনালোকে দিবৰ কৰ্তব্য। যিবিলাক নেতা পালি নেতা আহিছে আপোনালোকে জানে ধুবুৰীত 2টা প্ৰাৰ্থী বিদেশী হয়, মই লোকেল হয়, জাভেদ ইছলাম বিজেপি হয়। নিশ্চয় গম পাইছে যে বিজেপি আমাৰ মুছলমান মানুহৰ ওপৰত কিমান অত্যাচাৰ আৰু অন্যায় কৰিছে। নিশ্চয় আপোনালোকে গম পাইছে। বিনা কাৰণে আমাক এনকাউণ্টাৰ কৰিছে, মিছামিছি কেছ লগাইছে, মিছা কাৰণে আমাক উচ্ছেদ কৰিছে। আজি চাচা মামাৰ ভোট নালাগে, তেনেহ'লে আজি বিজেপি চৰকাৰ বিজেপি জাভেদ ইছলাম ডাঙৰীয়া কেনেকৈ ভোট পাব? যিহেতু আমাৰ ধুবুৰীত 85% মুছলিম হয়। গতিকে চাচা মামাৰ ভোট নালাগে। তাৰ কাৰণে যদি বিজেপিৰ কোনো ফেক্টৰ নহয়, গতিকে মামাই ইতিমধ্যে কৈ দিছে চুকুৱেলীক এৰি দিছোঁ আৰু ৰাইজেও আমাক আঁকোৱাই লৈছে, ৰাইজেও আমাক বিচাৰিছে। গতিকে বিদেশী নিশ্চয় চুকুৱেলী ভোট দিব, নিশ্চয় কাৰণ আছে। সব বাতাস আহে, নিশ্চয় কাৰণ আহে। নিশ্চয় কাৰণ যে ৰকিবুল এজন হোম মিনিষ্টাৰ আছিলে। হোম মিনিষ্টাৰ থাকোঁতে আমাক একো কৰি দিব পৰা নাই। কৰিছে জানো? ধুবুৰী ইনচাৰ্জ মিনিষ্টাৰ আছিলে ৰকিবুল। Why the develop the Rokibul? Why? See the development. Why development? That's Rokibul.
ক'ত কৰিছে ৰকিবুল? ইনচাৰ্জ মিনিষ্টাৰ থাকোঁতে একো কৰিব পৰা নাই। গতিকে ফৰেষ্ট মিনিষ্টাৰ হওঁতে কাজিৰঙাই সুৰক্ষা দিব পৰা নাই, আমাক ধুবুৰীৰ ৰাইজে কেনেকৈ দিব? যি ৰকিবুল আজি আমাৰ মুছলমানক আজি ডি ভোটাৰ সজাই গৈছে, ডিটেনশ্যন কেম্প ৰকিবুল কৰি গৈছে, সেই ৰকিবুলক আপোনালোকে কেনেকৈ তাক ভোট দিব? আজি ধুনীয়াকৈ লেকচাৰ মাৰি আছে। তুমিতো মিনিষ্টাৰ আছিলা, 10 বছৰ আছিলা, কি কৰিছা জানো? লেকচাৰ মাৰিবলৈ আহিছা। যেতিয়া নেকি BTCত গোষ্ঠী সংঘ হৈছিলে, ৰকিবুল ক'ত আছিলে? ৱাই ৰকিবুল ক'ত আছিলা তুমি? লণ্ডনত বল খেলি চাবলৈ গৈছিলে, এইফালে মানুহ মৰে, আৰু তোমাৰ নিচিনা মন্ত্ৰী বল খেলা যাবলৈ যায় লণ্ডনত। আমাৰ টকা লৈ প্লেন ভাড়া কৰি, হেলিকপ্টাৰ ভাড়া কৰি লণ্ডনত বল খেলা চাবলৈ যায়। সেই ৰকিবুলক আপোনালোকে এইবাৰ বিশ্বাসঘাতকতা মানুহ, কংগ্ৰেছ ইতিমধ্যে চাফা কৰিছে ৰকিবুলে। গতিকে আপোনালোকে সেই ৰকিবুলক আপোনালোকে বিশ্বাস কেতিয়াও নকৰিব। আজি ৰকিবুল ধুনীয়াকৈ লেকচাৰ মাৰিছে, 7 তাৰিখৰ পিছত ৰকিবুল আৰু দেখা নাযাব। আজি যদি ইমান দৰদি আছে, যিমান মানুহক উচ্ছেদ কৰিছিলে, কিবা কৰিছে জানো? একো কৰিব পৰা নাই। আজি আপোনালোকে জানে মুছাবি এটা দল, আমিতো মুছাবি বুলি কৈ দিওঁ, যিটো নেকি AUDF 3বাৰকৈ সাংসদ হৈছে, আপোনালোকে একো কৰিব পৰা নাই। যোনে নেকি একো উন্নয়ন নাজানে, we want to say that he is inefficient MP because he do not know to utilize the MP area. যিখিনি এজন ধুবুৰী এজন MP হয়, যিখিনি MPৰ ফাণ্ডৰ যিখিনি পুঁজি আহে, এই পুঁজি সময়মতে খৰচ কৰিব নোৱাৰে। গতিকে সেই পুঁজিখিনি গুচি যায়। বদৰুদ্দিন অনলি বিজনেছমেন, not develop the no only business perfect businessman the বদৰুদ্দিন আজমল। গতিকে এই কথাটো আপোনালোকে চিন্তা কৰিব যে যি মৌলানা বদৰুদ্দিন আজমল কয় যে গৰু খোৱা নাযাব, গৰু কুৰবানী দিয়া নাযাব, গৰু দি কুৰবানী দিব নালাগে, ছাগলী দি দিব লাগে, বগৰী দি দিব লাগে, দুম্বা দি দিব লাগে, এই কথাটো কৈ আছে মৌলানা बदरुद्दीन आजमल साहब में बोला दिल्ली में सॉरी आसाम কৈ আছে যে আমি মুসলমান সব ভারতবর্ষর हिंदुर जन्मस्थान, আমি বংশধর। भाइयों बहनों को मैं पूछना का चाहता हूँ बदरुद्दीन आजमल साहब, आप तुम लोग सुन लिए, हम लोग हिंदू का फरमाया नहीं है, हम आदम सलाम का फरमाया है। जो भी आजमल का बोला ये गलत का बोला, ये वोट का विभाजन का बोला, और हिंदू मुसलमान के धर्म के राजनीति करने का ऐसा का गलत का बनना का चाहिए। देखिए हमारा का मुर्दा है, मुर्दा का कोई भी दिल्ली से में पार्लियामेंट में कुछ भी नहीं बोला, जो हमारा ऊपर क्यों में जुल्म कर दिया, हमारा ऊपर एनकाउंटर क्यों में करा। यदि पुलिस वाला का एनकाउंटर कर रहा है तो कोर्ट में क्यों में रखा दिया, कोर्ट में टूट कर दिए, कोर्ट में बंद कर दीजिए। फैसला वाला तो पुलिस वाला नहीं है, फैसला वाला का कोर्ट में, तो पुलिस वाला कौन है? पुलिस वाला में बोला ये वो भी जिहादी है, जिहादी का असम है, तुम देखा है असम का कहाँ से जिहादी है? तुमको गलत का में फंसा के दिया, तुमको गलत में हमारा ऊपर जुल्म कर दिया, हमारा ऊपर एनकाउंटर कर दिया। क्यों? तुम लोग सुन लिए मोदी साहब, मैं MP होना का चाहिए, एक दिन में हमारा हया तो तुमको बदला के हम लेंगे। हमारे ऊपर जितना का जुल्म कर दिया, हमारे ऊपर जितना का जुल्म कर रहा है तो हम बदला लेंगे। दिल्ली से मैं आपको देखा देंगे, आपका कितना का सा हिम्मत है मैं पता देंगे। तुमको बड़ा बड़ा का लेक्चर मार दिया, हिंदू मुसलमान के धर्म का राजनीति कर रहा है, ये धर्म के राजनीतिक नहीं चलाए।
तुमको सुनिए গতিকে বিজেপি বিশ্বাসঘাতকতা আপোনালোকে বিশ্বাস নকৰিব গতিকে আপোনালোকে সেইটো কৈছোঁ যে আমি লোকেল হয় মোৰ 4 নাৰিকল গছ মই আগৰ পৰাই কৈ আছোঁ আৰু সেইটো চুকুৱলি পৰিছে মামাই গম পাইছে চুকুৱলি জিকিব এতিয়া কথাটো হ'ল মই জিকি আহিলে মই ধুবুৰীবাসী ৰাইজৰ কাৰণে কি কি কৰিম এই কথাটো প্ৰশ্ন আহিছে গতিকে মই ৰাইজৰ কাৰণে তেনেকুৱা মানে কি আছে আমাৰ ঘৰখনীয়াৰ সমস্যা আমি সেইটো প্ৰডাকশ্যন দিম 1 নম্বৰ কথা 2 নম্বৰ কথা যিবিলাক মানুহক উচ্ছেদ কৰি আছে এইবিলাক মানুহক আমি মাটিৰ পাট্টাৰ ব্যৱস্থা গ্ৰহণ কৰিম তৃতীয়টো কথা হৈছে ডি ভোটাৰৰ যিটো আছে ডি কোনো বাংলাদেশী নহয় ডি এটা ভুল হৈছে এইটো কোৰ্ট এফিডেভিট দি মেজিষ্ট্ৰেটৰ ওপৰত দাখিল কৰিলে সেইটো আমাৰ সমস্যা সমাধান হ'ব চিধা চিধি কথা তৃতীয়টো কথা হৈছে যিবিলাক আমাৰ ধুবুৰী সমষ্টি লোকসভা সমষ্টিৰ যিবিলাক নিবনুৱা আছে সেই নিবনুৱাসকলে গুৱাহাটী কোনোবাই দিল্লী কোনোবাই মুম্বাই কোনোবাই অৰুণাচলত এইবিলাক কৰ্মস্থানত কামত জড়িত হৈ আছে মই চাফা কৰিম এইবিলাক কৰিবলৈ দিম মই ইয়াতে কৰ্মসংস্থাপন দিম এইটো চিধি কথা মই বিদেশত খাটিবলৈও কেতিয়াও নিদিওঁ নিবনুৱাৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা মই গ্ৰহণ কৰিম আৰু ধুবুৰী সমষ্টি লোকসভা সমষ্টিৰ ৰাইজক বিনামূল্যাকৈ মই বিদ্যুৎ ফ্ৰী দিম তাৰপিছত আপোনাৰ ৰন্ধন গেছ আপোনালোকে যিটো গভৰ্ণমেণ্টৰ যিটো ৰেট আছে তাতকৈ মানে আধা দামত আপোনালোকে পাব তাৰপিছত যিবিলাক ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি আছে সেইবিলাক ল'ৰা ছোৱালী পঢ়া শুনাৰ ব্যৱস্থা মই গ্ৰহণ কৰি দিম আৰু মানকাছৰত মই এটা ইউনিভাৰ্চিটি বনাম জলশ্বৰত এটা ইউনিভাৰ্চিটি বনাম আৰু বৰবাটা ৰাইজৰ কাৰণে আমি এগ্ৰিকালচাৰ এটা কলেজ বনাই দিম আৰু আমাৰ ধুবুৰীত মেছ ফেক্টৰীৰ কামটো মই খুলি দিম তাৰপিছত আমাৰ টিলাভৰাটো লক্ষীপুৰ আমি যেতিয়া ইতিমধ্যে গৈ আছোঁ সেই অঞ্চলত মই এটা দলঙৰ ব্যৱস্থা প্ৰতিশ্ৰুতি মই দিছোঁ তাৰপিছত আমাৰ আলংগছ কি পাণবাৰী হৈ যে কাউনবাৰী আহে তাত 2টা দলং বনাৰ কথা আছে মই সেইটো এটা কৰি দিম আমাৰ পাণবাৰী মছজিদ এটাও চাফা কৰিব লাগে ধুনীয়া ডিজাইন কৰিব লাগে মছজিদৰ মই পাণবাৰী মছজিদৰ কিবা এটা কাম কৰি দিম তামাহাটত মই দলং এটা বনাব লাগে তামাহাটো হালাকুৰা মই সেইটো ব্যৱস্থা গ্ৰহণ কৰিম এইখনে মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে আমি দুখীয়া নাইকিয়া কৰিছোঁ দুখীয়া নাইকিয়া দিম দুখীয়া শব্দ কেতিয়াও নাথাকিব সকলোৱে যিমান আছে আমি সকলোৱে কৰ্মসংস্থাপনৰ ব্যৱস্থা যেতিয়া কৰিম তেতিয়া আমাৰ উন্নয়ন পোহৰ আপোনালোকে দেখা পাব গতিকে আমাক এইবাৰ যাতে আপোনালোকে ভুল যাতে নভাবিব বিদেশীক আপোনালোকে হটাবই লাগিব বিদেশীত কোনো নহয় এটা কথা আছে নহয় নিজৰ ল'ৰা ভাত নিদিলে বেলেগৰ ল'ৰাই ভাত কেতিয়াও নিদিয়ে এই কথাটো আপোনালোকে চিন্তা চৰ্চা কৰিব যে এইবাৰ চুকুৱলি আমাৰ ল'ৰা হয় আমি কোনোবাৰ সন্তান হয় গতিকে সেই হিচাপে চুকুৱলিক এইবাৰ 4 জোপা নাৰিকল গছৰ চিনত আপোনালোকে 7 মেত আমাৰ নাম লৈ আপোনালোকে মহামূল্যৱান ভোট দি বিপুল ভোটত আমাক জয়যুক্ত কৰি আমাক যাতে পাৰ্লিয়ামেণ্টত পঠাব তাৰ কাৰণে আমি সকলোকে আশীৰ্বাদ বিচাৰিছোঁ এইখিনি কৈ মই সামৰিলোঁ।